নমস্কাৰ বন্ধুসকল, আপোনালোকক আমাৰ নতুন কাহিনীটোলৈ স্বাগতম জনাইছোঁ। মোৰ নাম সৃষ্টি, এইখন ঘৰৰ ডাঙৰ বোৱাৰী। আৰু মই চিম্পি, এইখন ঘৰৰ সৰু বোৱাৰী। আহকচোন এতিয়া কাহিনীটো আৰম্ভ কৰোঁ। চিম্পি, আজি ৰাতিৰ ভাত সাজ কিন্তু তুমি বনাবা দেই, আৰু চাবা যাতে খাবলৈ সোৱাদ হয়। ঠিক আছে মা, ময়ে বনাম বাৰু। কিন্তু মই অকলে ইমানখিনি মানুহৰ ভাত বনাব পাৰিম জানো? কিয় নোৱাৰিবা আকৌ? তোমাক চাবলৈ যাওঁতেচোন তুমি ইমান ধুনীয়া ধুনীয়া খানা বনাই আমাক খুৱাইছিলা। আজিও মোৰ মনত পৰিলে জিভাৰ পানী ওলাই যায় জানা। ঠিক আছে মা, তেনেহ'লে মই পাকঘৰলৈ যাওঁ। বহুত টাইম হ'ল নহয়, ইমানখিনি মানুহৰ ভাত বনাবলৈ সময় লাগিব অলপ। বৌ, বাহিৰত যে কি হৈ আছে তোমাৰ বাৰু খবৰ আছেনে? আজি মায়ে তোমাক ভাত বনাবলৈ এবাৰো নক'লে। যেতিয়াৰ পৰা সৰু বৌ আহিলে তাৰে গুণগান গাওঁতেই তেওঁৰ গৈছে। আৰু মোৰ কিন্তু তোমালৈ বহুত বেয়া লাগিছে জানা। হ'ব দিয়াচোন পূজা, চিম্পিয়ে ভাত বনালেই যেনিবা, তাতে কি ডাঙৰ কথাটো হ'লনো। ভালহে মোৰ আৰাম হৈছে এইকেইদিন। তুমি এতিয়াও বহুত অকৰা হৈ আছা দেই, একো বুজিয়ে নোপোৱা। তোমাক সৰু বৌয়ে যিদিনাখন আঙুলিৰ মূৰত নচুৱাবলৈ আৰম্ভ কৰিব সেইদিনাখনে তুমি পস্তাবা। পূজা, তুমি মিছাতে চিন্তা কৰিছা। চিম্পি এইখন ঘৰৰ নতুন বোৱাৰী, সেইকাৰণে সকলো ইম্পৰ্টেঞ্চ দিছে আৰু পাছত চব ঠিক হৈ যাব। আৰু এনেও তাইতো মোৰ পৰাই শিকিব লাগিব ন এইখন ঘৰৰ নীতি নিয়মবোৰ। বৌ, মইতো তোমাৰ ভালৰ কাৰণেহে কৈছোঁ কিবা। আজি মায়ে তাইৰ হাতৰ ৰন্ধাৰ প্ৰশংসা কৰিছে। লাহে লাহে চাবা তাই গোটেই ঘৰৰ মানুহক নিজৰ আঙুলিৰ মূৰত নচুৱাব, আৰু তেতিয়া তুমি চাই থাকোঁতেই যাব। পিছত কিন্তু কান্দি লাভ নাই আকৌ। তুমি ঠিকেই কৈছা পূজা, মইতো এইখন ঘৰৰ ডাঙৰ বোৱাৰী, সেই হিচাপে মোৰ অধিকাৰ এইখন ঘৰত বেছি আছে। মই মোৰ অধিকাৰ কেতিয়াও কাকো কাঢ়িব নিদিওঁ। বৰ ভাগৰ লাগিছে পাই। ভাত বনাই হৈ গ'ল যেতিয়া মই ৰুমলৈ ৰেষ্ট কৰিবলৈকে যাওঁ। আজি দিনটো বৰ বিজি আছিলে দেই মোৰ। মহাৰাণী চাগে নিজৰ ৰুমলৈ ৰেষ্ট কৰিবলৈ গুচি গ'ল। বেছি ফুটনি মাৰি থাকে নহয়, বৰ ভাল বনাই বুলি। বাপেকে আজি পাব মজাটো, যেতিয়া তাই ৰন্ধা ভাত কোনেও খাব নোৱাৰিব। বোৱাৰী, মাছৰ তৰকাৰীত আজি ইমান নিমখ চোকা হ'লনে? এনেকুৱা লাগিছে যেন 1 কেজিমান নিমখ তুমি ঢালি দিলা। মা, নিমখ কেনেকৈ চোকা হ'ল মই নিজেই গম নাপালোঁ। কিন্তু মইতো হিচাপতে নিমখ দিছিলোঁ। ময়ে পাহৰি ডুবাই দিলোঁ, গম নাপালোঁ মা। হ'ব, একো নহয় দিয়া, কেতিয়াবা ভুল হৈ যায় মানুহৰ। কিন্তু ধ্যান ৰাখিবা যাতে আগলৈ এনেকুৱা ভুল কেতিয়াও নহয়। বাৰু ভাত খাই নিজৰ ৰুমলৈ গুচি যাবা। আজি তুমি বহুত কাম কৰিলা নহয়, বাকী কামবোৰ বাৰু সৃষ্টিয়ে চম্ভালি ল'ব। মা হ'ব দিয়ক, ময়ে কৰি ল'ম। বৌক আৰাম কৰিবলৈ দিয়ক আজি। চিম্পি, মায়ে কৈছে যেতিয়া মানি লোৱা তেওঁৰ কথা। এতিয়াৰ পৰাই তুমি আমাৰ ওপৰত অৰ্ডাৰ চলাম বুলি ভাবি ল'লা। তুমি মোক তেনেকৈ কিয় কৈছা? মইতো একো বেয়া কথা কোৱা নাই। তোমাৰ কথা চিন্তা কৰিয়েহে মই এই কথাষাৰ ক'লোঁ। হ'ব, তই মোৰ কথা চিন্তা কৰিবলৈ দৰকাৰ নাই। এতিয়া এইখন ঘৰত মা জীয়াই আছে মোৰ ভাল বেয়া চিন্তা কৰিবলৈ। বেছি মনে মনে থাক, সৰু কথা এটা ইমান ডাঙৰ নকৰিবি। চুপচাপ ভাত খা আৰু কামত লাগ, ৰাতি বহুত হ'ল। দেখিলানে বৌ, চিম্পি বৌ কিমান টেঙৰ। মাৰ আগত তোমাক ভালৰি লগাবলৈ চেষ্টা কৰিছে, কিন্তু তুমি ঠিক কৰিলা, তাইৰ মুখ বন্ধ কৰি দিলা। পূজা, মোৰ যে বহুত খং উঠিছিলে জানা, সেইকাৰণে তাইক তেনেকৈ ক'লোঁ। তাই নিজকে কি বুলি ভাবে জানো। ভালেই কৰিলা তুমি যি কৰিলা, আৰু তাইক তেনেকৈয়ে বান্ধিব লাগিব। নহ'লে তাই কেতিয়া আমাক আঙুলিৰ মূৰত নচুৱাবলৈ আৰম্ভ কৰিব আমি গমেই নাপাম। চাই থাকা তুমি, মই কেনেকৈ তাইক এইখন ঘৰত থাকিব নোৱাৰা অৱস্থা কৰিম। মই তই অকলে পাকঘৰত কাম কৰি আছ যে, চিম্পি ক'ত গ'ল? মা, চিম্পিয়ে বোলে আজি পাকঘৰলৈ নাহে। কালি অকলে ভাত বনালে যে, সেইকাৰণে মই তাইক একো নক'লোঁ আৰু। অঁ হয় নেকি? তাইক বেছি মৰম কৰাৰ কাৰণে তাই আমাৰ মূৰৰ ওপৰত নাচিব আহিছে। তাইক দিম আজি ভালকৈ গালি দুটামান। একো নক'ব দিয়ক, তাই নতুন বোৱাৰী, লাহে লাহে চব শিকি যাব। এনেওচোন তাই নাথাকোঁতে মই চব কাম অকলেই কৰিছিলোঁ। ঠিক আছে, তই কৈছ যেতিয়া মই তাইক এইবাৰলৈ একো নকওঁ বাৰু। কিন্তু আগলৈ যদি তাই তেনেকুৱা কাম কৰে নহয়, মোক তই নোকোৱাকৈ নাথাকিবি। অঁ ঠিক আছে, আজি বাৰু ময়ো সেইকাৰণে এৰি দিলোঁ। সদায় কিন্তু মই তেনেকৈ তাইক আল ধৰি থাকিবলৈ নোৱাৰোঁ আকৌ। বৌ, শুনিছানে কথা এটা? সৰু বৌ বোলে মাক হ'ব ওলাইছে। এতিয়া চাবা আকৌ, তাই আমাৰ গোটেই ঘৰখন কেনেকৈ নিজৰ হাতৰ মুঠিত কৰি ল'ব। তাকেই পূজা, মই 4 বছৰ এইখন ঘৰ চম্ভালি আছোঁ। এতিয়াচোন ঘৰখনত মোৰ একো ভেলুৱে নথকা হৈছে। তাইকে চবেই ইম্পৰ্টেঞ্চ দিছে। আমাৰ মায়েতো ফূৰ্তিত ক'বই পৰা নাই আৰু, সৰু বোৱাৰীয়েক মাক হ'ব ওলাইছে বুলি। তাই আগে পিছেই ঘূৰি ফুৰিছে। চিম্পি, বোলাচোন মোক পাকঘৰত অলপমান সহায় কৰি দিবা। দিনটো অকলে কাম কৰি মোৰ কঁকালটো বিষাই গৈছে। বৌ, আপুনিচোন জানেই মোৰ গা বেয়া বুলি। আকৌ মোক কাম কৰিবলৈ লগ ধৰিছে যে, মই নোৱাৰোঁ কিন্তু। হয় নেকি? মানে মই এইখন ঘৰৰ চাকৰ,
ন ৰাতিপুৱাৰ পৰা গধূলিলৈকে মই অকলে কাম কৰিম আৰু তই আৰামত বহি শুই থাকিবি। মই পৰা হ'লে তোমাক তেনেকৈ কেতিয়াও নকওঁ। আৰু তুমি মোৰ এই অৱস্থাটোৰ বিষয়ে কি বুজিবা? নিজে কেতিয়াও মাক হৈ পোৱা নাই যে। মোক চম্ভালি কথা কবি, আৰু এবাৰ যদি এইষাৰ কথা তই কওঁ নহয় তোক মই চৰিয়াই দিম। চিম্পি সৃষ্টি বহুত হ'ল তহঁতৰ কাজিয়া, আৰু মই একো হুলস্থুল নিবিচাৰোঁ এইখন ঘৰত। মা আপুনিতো তেনেকৈ ক'বই, কাৰণ আপুনিতো সদায় চিম্পিৰ হৈয়ে মাত মাতে, কাৰণ এইখন ঘৰত তাই সন্তান দিব ওলাইছে, আৰু মই যে 4 বছৰৰ পৰা এইখন ঘৰ চম্ভালি আছোঁ তাৰতো কোনো মূল্যই নাই আপোনাৰ আগত, নহয় জানো? চুপ থাক সৃষ্টি, মই জানো কাৰ ভুল আছে ইয়াত। পূজা এইফালে আহ জল্দি, এইবোৰ গণ্ডগোল চব তই কৰি আছ আমাৰ ঘৰত। মা তই মোক কিয় তেনেকৈ কৈছ? মই কি কৰিলোঁ আকৌ? পূজা তই যে ইহঁত দুজনীৰ মাজত জুই লগাই আছ, মই কি তই একো নাই কৰা বুলি ক'লেও মানি ল'ম জানো? কাৰো মাজত সোমাই জুই লগোৱা নাই মা, মিছামিছি মোক বদনাম নিদিবি। হ'ব তই হাজাৰ মিছা ক'লেও এতিয়া একো লাভ নাই, কাৰণ তই ধৰা পৰিলি। পূজা তোমাৰ বাৰু অলপো লাজ নালাগেনে? এতিয়াতো তুমি নিজৰ ঘৰত কাজিয়া লাগি আমাৰ ঘৰত সোমাই আছা, তাৰ পাছত আকৌ এইখন ঘৰতে জুই লগাবলৈ আহিছা। বৌ এইখন মোৰো ঘৰ হয়, মোৰ যিমান দিন মন যায় মই থাকিম, তুমি কোন আকৌ মোক কথা শুনাবলৈ? হয় নেকি পূজা? তুমি যে ইমান দিন আমাৰ ঘৰত থাকিব পাইছা, তাকেই তোমাৰ কপাল বুলি ভাবাচোন। আজিকালি কোনেও নিজৰ নন্দেকক ইমান দিন ঘৰত থাকিব নিদিয়ে। তোৰ এইবোৰ বেয়া স্বভাৱৰ কাৰণে মই তোক সোনকালে বিয়া দিছিলোঁ, কি জানিবা তই সলনি হয়ে বা, কিন্তু তই অলপ মানুহ সলনি নহ'লি, এতিয়াও তই আনৰ ঘৰত জুই লগাই ভাল পাওঁ। পূজা মইতো ভাবিছোঁ তুমি যি কৰিছা মোৰ ভালৰ কাৰণে কৰিছা, কিন্তু তুমিতো পানীৰ তৰকাৰীত, মই আজিহে গম পালোঁ। মা মই বুজিলোঁ যে এইখন ঘৰত মোৰ কোনো ভেলু নাই। ঠিক আছে, তহঁতি যদি নিবিচাৰ মই ইয়াত থকাটো, মই আজিয়ে গুচি যাম। চিম্পি মই কোনখন মুখেৰে তোমাৰ আগত ক্ষমা খোজোঁ মই ভাবিয়ে পোৱা নাই। মোক তুমি হ'লেও ক্ষমা কৰি দিব পাৰিবানে? মই যে তোমাক বহুত কষ্ট দিলোঁ আনৰ কথাত ভুলকৈ। ইয়াত তোমাৰ একো ভুল নাই, চৰি নকলেও হ'ব। আৰু আজিৰ পৰা কাৰো কথাতে ভুল নাযাবা। সদায় বাই ভনী নিচিনাকে থাকিম বুলি মোক প্ৰমিছ কৰা। মই তোমাক প্ৰমিছ কৰিছোঁ যে আমি দুইজনী সদায় বাই ভনীৰ নিচিনাকৈ থাকিম। আৰু বন্ধুসকল, আজি আমাৰ কাহিনীটো কেনেকুৱা পালে আপোনালোকে কমেণ্ট বক্সত জনাব। আৰু লাইক ছাবস্ক্ৰাইব কমেণ্ট শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব। আজিলৈ আহোঁ, ধন্যবাদ।